প্ৰথম কথা আমাৰ এই ঐতিহাসিক বেতবাৰী মৌজা এই শিৱসাগৰ জিলা এই আচলতে এটা সম্প্ৰীতিৰ বাৰ্তাৰ কাৰণে আমাৰ সকলোৰে মাজত আমি পৰিচিত। গতিকে এই ঐতিহাসিক বেতবাৰী মৌজাত আমি কোচ, কলিতা, চুতীয়া, আহোম, বামুণ, মুছলমান সকলো ধৰণৰ ধৰ্মাৱলম্বী লোকে বসবাস কৰি আহিছোঁ। গতিকে ইয়াৰ এটা সামাজিক বা এটা ধাৰ্মিক অনুষ্ঠান হিচাপে এই মছজিদ গৃহটো আজি শুভ উদ্বোধন হৈছে কাৰণে আমি কোনো কালে আমি যেতিয়া কোনো কাকো বাদ দি পেলাই আমি কোনো এটা অনুষ্ঠান পাতি পোৱা নাই। আজিও এই দেশলৈ, ৰাজ্যলৈ, জগতলৈ এই অপায় অমংগলৰ দিনবিলাকত এই মছজিদ গৃহটিৰ উদ্বোধনী অনুষ্ঠানটোৰ যোগেদি এটা বাৰ্তা যাওক, তাৰে আশা হিচাপে আমি ইয়াৰ স্থানীয় শংকৰ সংঘ হওক, সত্ৰাধিকাৰ হওক, নামঘৰীয়া হওক, যিকোনো ধৰ্মাৱলম্বী লোকৰ যিসকলৰ মাজত আমাক ভাতৃপ্ৰতিম হিচাপে আমি তেওঁলোকক জ্ঞান কৰি আহিছোঁ আৰু তেওঁলোকক আজি আমাৰ মাজলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু এই সকলো ধৰ্মাৱলম্বী লোকক একগোট হৈ এই মছজিদ গৃহটি আজি যিধৰণে নৱনিৰ্মিত মছজিদ গৃহটি আজি উদ্বোধন কৰিবলৈ আমি পাইছোঁ, তাৰ কাৰণে মই এটা বাৰ্তা সমাজৰ বাবে প্ৰেৰণ কৰিব পাৰিছোঁ বুলি ভাবোঁ। আমাৰ বেতবাৰী তথা গোটেই শিৱসাগৰ জিলাক সামৰি এই যিটো মছজিদ গৃহ নিৰ্মাণ কৰিছে, ইয়াতে মানে অকল মুছলমান ইছলাম ধৰ্ম বুলিয়ে নহয়, সকলো ধৰ্মাৱলী লোককে ইয়াতে নিমন্ত্ৰণ কৰি একত্ৰিত কৰিছে। আপোনাৰ ইছলাম ধৰ্মসকলক ব্যক্তিসকলক মতাৰ উপৰিও আমাৰ সত্ৰৰ পৰা সত্ৰ মানুহ মাতিছে, শংকৰদেৱৰ কৃষ্টি বিকাশ মঞ্চৰ পৰা তাৰ ব্যক্তিসকলক নিমন্ত্ৰণ কৰিছে, নামঘৰ পৰিচালনা সমিতিসকলক নিমন্ত্ৰণ কৰিছে আৰু বৃহত্তম বেতবাৰীত যিমানসকল গাঁওবুঢ়া আছে, গাঁৱৰ মুখীয়াল হিচাপে তেওঁলোককো নিমন্ত্ৰণ কৰিছে আৰু সমাজত যিসকল ব্যক্তি জড়িত হৈ আছে, সমাজ সেৱক হিচাপে, সমাজ সংগঠক হিচাপে সকলোকে তেওঁলোকে নিমন্ত্ৰণ কৰিছে। আৰু আমাৰ ইয়াত হিন্দু মুছলমান বুলি কোনো প্ৰভেদ নাই। কেইবাটাও উদাহৰণ এই বেতবাৰী তথা শিৱসাগৰত আছে। হিন্দু দাহ কাৰ্যত যথেষ্ট মুছলমান ল'ৰাই, যুৱকে ইয়াত মানে অৰিহণা যোগাইছে।